নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ যুঁজখন এইবাৰ আকৰ্ষণীয় হৈ পৰিছে। নিৰ্ভীক, নিৰপেক্ষ, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে এইবাৰ উঠি পৰি লাগিছে এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপিকাৰ নাম বৰ্ণালী শৰ্মাই। এইবাৰ ৬০ নম্বৰ নগাঁও বটদ্ৰৱা সমষ্টিত SUCI কমিউনিষ্ট প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বৰ্ণালী শৰ্মাই। পিছে ৰূপক শৰ্মাই বিশাল দুৰ্গৰ সন্মুখত টৰ্চ লাইটৰ পোহৰে পাৰ কৰিব পাৰিবনে? সেয়া নিৰ্বাচনৰ ফলাফলতহে গম পোৱা যাব। নিউজ ডেস্ক ৰিপৰ্ট, JNK নিউজ। আমি দেখিবলৈ হৈছে আপুনি নিৰ্বাচনী প্ৰচাৰ কৰি আছে। আশা কি কৰিছে? আশা কৰো ৰাইজে আচলতে মোকে ভোট দিব লাগে, কাৰণ আমি সত্যপথত আছো আৰু অসমৰ বেছিভাগ মানুহ মানে দৰিদ্ৰ, গতিকে মই দৰিদ্ৰ মানুহৰ কল্যাণৰ কাৰণে সংগ্ৰাম কৰি যাম। আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? প্ৰতিদ্বন্দ্বী হলে কংগ্ৰেছ হ'ব পাৰে, বিজেপি হ'ব পাৰে। সক্ষম হোৱাটো আমি অকল ভোটৰ দ্বাৰা নাভাবো, ভোটক আমি বিশ্বাসে নকৰো। ভোট বেছিকে দিলে কাৰণে তেওঁ জয়ী হৈছে এইটো নহয়। হ'ব পাৰে সাংবিধানিক ভাৱে তেওঁ MLA হ'ব পাৰে, কিন্তু আমি মানুহৰ মতটোকহে বিশ্বাস কৰো। মতটোক বিশ্বাস কৰো আৰু সংগ্ৰাম গঢ়ি তুলিবলৈ চেষ্টা কৰো। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত আপুনি ৰাইজৰ পৰা কিমান সঁহাৰি পাইছে? মই সঁহাৰিয়ে পাইছো চবৰ পৰা, কোনেও হেৰি কৰা নাই। ভোটটো হয়তো নিজে ভাবি থৈ দিছে আজিকালি জনা মানুহ। আৰু বৰ্তমান চৰকাৰৰ দিনত আমি দেখিবলৈ পাইছো জুবিন গাৰ্গে প্ৰথমে ন্যায় লাভ কৰা হয়। কি ক'ব ইয়াক? আমিতো ভাবো ন্যায় লাভ কৰিব পাৰিব লাগিছিল। আগতে মুখ্যমন্ত্ৰী নিজে কৈছে তিনিজনৰ এজনে হেৰি কৰিছে আৰু মাৰিছে। তেওঁ আগতে মাৰিলে বুলি ক'লে, এতিয়া দেখোন নামাৰা বুলি কয়। এইটো অন্যায় হয়, মই অন্যায় বুলি কয়।